ৰাজু বৰুৱা কোকৰাঝাৰত সেই 1.5 পৰা 2 লক্ষাধিক লোক যেহেতু ৰৈ থাকিল কিন্তু বতৰে কিছু বিধি পথালি দিছে ৰাজু বৰুৱা তথাপিও তেওঁলোকে মন বেয়া কৰিব নালাগে বুলি এই মুহূৰ্তত কম যি খবৰ আমাৰ হাতলৈ আহিছে সেই খবৰ অনুসৰি হয়তো কইনা ধৰাৰ পৰা সেই সকল লোকক ভাৰ্চুৱেলি সম্বোধন কৰিব প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজু বৰুৱা একেবাৰে ঠিক পাপৰি যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই যি ভ্ৰমণসূচী সেই ভ্ৰমণসূচী স্বাভাৱিকতেই কোকৰাঝাৰবাসীৰ বাবে সঁচাকৈ এটা তেওঁলোকে বহুখিনি আন্তঃগাঁথনি যি উন্নয়নমূলক কাম সেই কামৰ তেওঁলোকে কিছু আভাস তেওঁলোকে পালেহেঁতেন আজি কাৰণ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত থাকিলেহেঁতেন কিন্তু সশৰীৰে প্ৰধানমন্ত্ৰীগৰাকী তাত উপস্থিত থাকিব নোৱাৰিব কাৰণ বতৰ এতিয়াও যদি চোৱা যায় সেমেকা হৈ আছে ঠায়ে ঠায়ে বৰষুণ দি আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকী পশ্চিমবংগৰ পৰা যেহেতু তালৈকে অহা কথা আছিলে আৰু গ্ৰীণফিল্ডত 1 লাখতকৈ অধিক লোকৰ উপস্থিতিত 4,574 কোটি ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্পৰ আজি আধাৰশিলা তাৰ লগতে ভূমি পূজন কৰিলেহেঁতেন প্ৰধানমন্ত্ৰীগৰাকীয়ে তাৰ ভিতৰত যদি আমি চাওঁ তেনেহ'লে 3খনকৈ ৰেল যাৰ ভিতৰত কামাখ্যা চৰাইপল্লী অমৃত ভাৰত এক্সপ্ৰেছ আছিলে গুৱাহাটী নিউ জলপাইগুৰি এক্সপ্ৰেছ আৰু তাৰ লগতে নাৰেংগী আগৰতলা এক্সপ্ৰেছ এই 3খনৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিলেহেঁতেন তাৰ সমান্তৰালভাৱে আমি যদি চাওঁ তেনেহ'লে বাছবাৰীৰ যিটো ৰেলৱে প্ৰকল্প সেইটো 256 কোটি ব্যয় সাপেক্ষে সেই ৰেলৱে প্ৰকল্পৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কৰাৰ কথা আছিল আৰু তাৰ সমান্তৰালভাৱে ভূমি পূজন কৰাৰ কথা আছিলে অসম মালাৰ অধীনত 3,217 কোটি আৰু যিটো অকল BTCৰ অন্তৰ্গত যিসমূহ পথ আৰু তাৰ লগতে 36খন ব্ৰিজ আৰু তাৰ লগতে পথৰ আজিৰ দিনটোত ভূমি পূজন কৰিলেহেঁতেন প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ লগতে যদি চোৱা যায় তেনেহ'লে 4খনকৈ ফ্লাইঅভাৰ আৰু 2খন অতিৰিক্ত সেতুৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াত ভূমি পূজন কৰাৰ কথা আছিলে কিন্তু আজি প্ৰধানমন্ত্ৰীগৰাকী যিহেতু সেই স্থানলৈ যাব নোৱাৰে কোকৰাঝাৰলৈ যাব নোৱাৰে তাৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীৰ যি কাৰ্যসূচীসমূহ আছিলে গুৱাহাটীৰ সেয়া আগুৱাই দিয়া হৈছে আগুৱাই দি প্ৰধানমন্ত্ৰীগৰাকী কিছু সময়ৰ পিছতেই তেওঁ বৰঝাৰ বিমানবন্দৰত আহি উপস্থিত হ'ব আৰু তাৰ পিছতেই কইনা ধৰাত তেওঁ উপস্থিত হৈ এই যিখিনি কাৰ্যসূচী কোকৰাঝাৰৰ যিখিনি কাৰ্যসূচী আছিল তাৰ তেওঁ ভাৰ্চুৱেলি ভূমি পূজন আৰু আনফালে আধাৰশিলা কৰিব ইয়াৰ লগতে যদি চোৱা যায় তেনেহ'লে গুৱাহাটীৰ যিকেইটা কাৰ্যসূচী গুৱাহাটীৰ কাৰ্যসূচীটো আপুনি যদি চায় তেনেহ'লে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ এই যিটো প্ৰেক্ষাগৃহ আছে এই প্ৰেক্ষাগৃহটোতেই প্ৰায় 19,156 কোটিৰ ব্যয় সাপেক্ষে বহুকেইটা প্ৰকল্পৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আধাৰশিলা কৰাৰ কথা আছিলে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ এই কাৰ্যসূচী নিশ্চিতভাৱে ইয়াতে হ'ব তাৰ বাবে প্ৰস্তুতি আগতীয়াকৈ কৰিবলগীয়া হৈছে বহুখিনি হয়তো ইয়াত এই মুহূৰ্তৰ যিটো পৰিৱেশ দেখা গৈছে কাৰণ প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমতে যিহেতু কোকৰাঝাৰত থাকিলেহেঁতেন গতিকে তেওঁলোকে বাকী কাৰ্যসূচীখিনি ইয়াত লাহে লাহে কৰিলেও হ'লহেঁতেন কিন্তু যিহেতু প্ৰধানমন্ত্ৰীৰ সকলো কাৰ্যসূচী আগুৱাই দিয়া হৈছে তাৰ বাবে ইয়াৰ যি তৎপৰতা সেই তৎপৰতা ইতিমধ্যে বৃদ্ধি পাইছে আমি যদি চাওঁ তেনেহ'লে নিৰাপত্তাৰ যিটো দিশ সেই নিৰাপত্তাৰ দিশটো এনেধৰণে চম্ভালি লোৱা হৈছে আৰক্ষী নিৰাপত্তাৰক্ষী বৰ্তমান গিজগিজাই আছে সকলোখিনি কেনেধৰণে ইয়াত মানুহ প্ৰৱেশ কৰিব কাৰণ ইয়াৰ কেপাচিটি যদি চোৱা যায় তেনেহ'লে 5,000 লোকৰ উপস্থিতিত প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ কাৰ্যসূচীখিনি কৰিব আৰু তাৰ লগতে আজি যদি চাই আপুনি যে পাপৰি ৰেলপথ স্থলপথ আৰু তাৰ লগতে জলপথৰ ক্ষেত্ৰতো বহুকেইটা গুৰুত্বপূৰ্ণ যিহেতু তেওঁ আধাৰশিলা কৰাৰ কথা ইয়াৰ ভিতৰত যদি চোৱা যায় তেনেহ'লে এলিভেটেড ৰোড পাণ্ডু বন্দৰ চৌহদৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথলৈ সেই প্ৰকল্পৰ কথা আছিলে তাৰ সমান্তৰালভাৱে বিশ্বনাথ ঘাটত ক্ৰুজ টাৰ্মিনেল মুকলি কৰাৰ কথা প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ইয়াৰ লগতে ভূমি পূজন কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে ইয়াৰ পৰাই ভূমি পূজন কৰিব আঞ্চলিক উৎকৰ্ষতাৰ কেন্দ্ৰ সেইটো বগীবিল ডিব্ৰুগড়ৰ কাৰণে আৰু নিমাতীত ক্ৰুজ টাৰ্মিনেল তাৰো ভূমি পূজন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে গতিকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যিখিনি কাৰ্যসূচী আন্তঃগাঁথনিমূলক কাৰ্যসূচী কৈছোৱে যে ৰেলপথৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীৰ এই যি ভ্ৰমণ ৰেল সংযোগৰ ক্ষেত্ৰত ৰেল যাতায়াতৰ ক্ষেত্ৰত বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰকল্প প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত আধাৰশিলা আৰু ভূমি পূজন কৰিব তাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীগৰাকীয়ে স্থলপথৰ ক্ষেত্ৰত মই ইতিমধ্যে কৈছোঁৱেই যে বহুকেইটা নতুন পথ অসম মালাৰ অধীনতে হওক বা ভাৰত চৰকাৰৰ বাকী যিখিনি পথ পৰিবহণ ব্যৱস্থা আছে সেই পথ পৰিবহণৰ অন্তৰ্গত বহুকেইটা প্ৰকল্প প্ৰধানমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত ভূমি পূজন আৰু আধাৰশিলা কৰিব ইয়াৰ লগতে কৈছোঁৱেই যে জলপথৰ ক্ষেত্ৰতো যদি চোৱা যায় তেনেহ'লে পূৰ্বতকৈ যিখিনি সম্ভাৱনা বিশেষকৈ ব্যৱসায়িক দৃষ্টিৰে আপুনি যদি চায় বাণিজ্যিক দৃষ্টিৰে যদি চায় তেনেহ'লে জলপথটোৰ ব্যৱহাৰ কিন্তু ইয়াৰ পূৰ্বতে খুব সঠিকভাৱে হৈ থকা নাছিল
আৰু যেতিয়াৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ আহিছে অহাৰ পিছৰ পৰা তেনেধৰণৰ জলপথত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু বিশেষকৈ যিগৰাকী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল এই গোটেই বন্দৰ পৰিৱেশন জল পৰিবহণৰ ব্যৱস্থাটোৰ সৈতে জড়িত গতিকে তেওঁ এই গোটেই বিষয়টোত সমগ্ৰ ভাৰতৰে এই সামগ্ৰিক উন্নয়নৰ দিশত জলপথটো কেনেধৰণে আগবঢ়াই লৈ যাব পাৰি বন্দৰসমূহক কেনেধৰণে অধিক সক্ৰিয় কৰিব পাৰি পোৰ্টসমূহ কেনেধৰণে আগুৱাই লৈ যাব পাৰি তাৰ ক্ষেত্ৰত সুদূৰ প্ৰসাৰী বহুকেইটা ইতিমধ্যে ভূমিকা গ্ৰহণ কৰিছে আৰু আজিৰ দিনটো অসমৰ বাবে যথেষ্ট গুৰুত্বপূৰ্ণ দিন কাৰণ এই মই কৈছোঁৱে যে ৰেলপথৰ ক্ষেত্ৰত স্থলপথৰ ক্ষেত্ৰত আৰু জলপথৰ ক্ষেত্ৰত গোটেইকেইটা সামগ্ৰিক উন্নয়নৰ বাবে বহুকেইটা প্ৰকল্প প্ৰধানমন্ত্ৰীগৰাকীয়ে লৈ আহি আছে গতিকে প্ৰধানমন্ত্ৰীগৰাকীৰ যদিও আজি চোৱা যায় তেনেহ'লে বতৰে যথেষ্ট বিঘিনি দিছে বতৰ এতিয়াও যথেষ্ট গোমা হৈ আছে বৰষুণ এতিয়াও কিনকিনীয়াকৈ দি আছে এই সময়ছোৱাতে কিন্তু প্ৰধানমন্ত্ৰীগৰাকীৰ যি ভ্ৰমণসূচী সেয়া যিহেতু বাতিল হোৱা নাই অকল কোকৰাঝাৰৰ যিটো অনুষ্ঠান আছিলে তেওঁ তাত সুশৰীৰে উপস্থিত থাকিব নোৱাৰে কিন্তু গুৱাহাটীলৈ আহি তেওঁ কইনা ধৰাৰ পৰাই সেই ভাৰ্চুৱেলি এই গোটেই অনুষ্ঠানখিনি কোকৰাঝাৰত যিসকল লোক থাকিব তেওঁলোকক তাত ইয়াৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিব গতিকে স্বাভাৱিকতে অৱশ্যে সুশৰীৰে উপস্থিত থকাৰ কথাটো সদায় সুকীয়া হয় কিন্তু বতৰৰ যিহেতু বিঘিনি গতিকে বতৰৰ বিঘিনিৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তাত উপস্থিত থাকিব নোৱাৰি কইনা ধৰাৰ পৰাই সেয়া ভাৰ্চুৱেলি কৰিব আৰু বাকী যিখিনি কাৰ্যসূচী আছে এই জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহ এই যিহেতু বৃহৎ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হৈছিল এই প্ৰেক্ষাগৃহৰ পৰাই প্ৰধানমন্ত্ৰীগৰাকীয়ে সেয়া হওক লাগে ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰতে হওক বা PM কিষাণ আঁচনিৰ ক্ষেত্ৰতে হওক এই গোটেই কাৰ্যসূচীখিনিয়ে সুদূৰ প্ৰসাৰী ভূমিকা গ্ৰহণ কৰিব ইয়াৰ লগতে যদি আপুনি ইতিমধ্যে প্ৰথমতেই কৈছিল যে নিৰ্বাচন সন্মুখত প্ৰধানমন্ত্ৰীগৰাকী অৱশ্যেই নিৰ্বাচন কেন্দ্ৰিক বুলি ক'লেও নহ'ব প্ৰতিটো ভিজিট কিন্তু এই যিটো ভিজিট এই যিটো আগমন এই আগমনটোৱে নিশ্চিতভাৱে সন্মুখত যিহেতু নিৰ্বাচন আছে তাত কিছু প্ৰভাৱ বিস্তাৰ কৰিব কিন্তু সামগ্ৰিকভাৱে আমি যদি চাওঁ 2014 চনৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হোৱাৰ পিছৰে পৰা প্ৰধানমন্ত্ৰী তেওঁ দায়িত্বভাৰ গ্ৰহণৰ পিছৰ পৰা অসম তথা উত্তৰ পূবলৈ এতিয়ালৈকে প্ৰায় 79 বাৰ তেওঁ ভ্ৰমণ কৰিছে আৰু প্ৰতিবাৰতে নতুনত্ব আনিছে প্ৰতিবাৰতে আন্তঃগাঁথনিৰ বাবে অসম তথা উত্তৰ পূবৰ উন্নয়নৰ বাবে বিকাশৰ বাৰ্তা লৈয়ে প্ৰধানমন্ত্ৰীগৰাকী আহিছে আৰু এই যিটো ভ্ৰমণসূচী এই ভ্ৰমণসূচীটোত সঁচাকৈয়ে ৰেলপথ স্থলপথ আৰু জলপথৰ বহুকেইটা সুদূৰ প্ৰসাৰী অসম তথা উত্তৰ পূবৰ বিকাশৰ বাবে উন্নয়নৰ বাবে বাণিজ্যিক দিশটো বা সম্ভাৱনা বাকী কোকৰাঝাৰ লোকসকল কিছু পৰিমাণে ব্যথিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীক এবাৰ কাষৰ পৰা তেওঁলোকে পোৱা হ'লে তেওঁলোকৰ মনত আৰু হয়তো উৎসাহ বৃদ্ধি পালেহেঁতেন কাৰণ সন্মুখৰ পৰা বহুকেইটা কথা ক'বলগীয়া আচলতে হাগ্ৰামা মহিলাৰীৰ আছিল কাৰণ সৌসিদিনা আমি যদি চাওঁ বাগৰুম্বা দহৌ সময়খিনিতে প্ৰধানমন্ত্ৰীগৰাকীক কাষতে পাই তেওঁ কেইবাটাও মন্তব্য ইতিমধ্যে কৰিছে BTC চুক্তিৰ ওপৰত সেই কথাখিনি হয়তো মুকলিকৈ ক'লেহেঁতেন ৰাজু বৰা এই কথাখিনি আমি পাতিম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ত কিয়নো কিছু সময়ৰ পাছতে জ্যোতিবিষ্ণু কলা মন্দিৰত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতি দেখিবলৈ পোৱা যাব বিয়লিৰ ভাগলৈ আৰু ৰেল যোগে আহি থকা উজনিৰ যিসকল চাহ শ্ৰমিক তেওঁলোকৰ মুখত সেই আনন্দৰ হাঁহিও দেখিবলৈ পোৱা যাব কাৰণ তেওঁলোকে পোনপটীয়াকৈ প্ৰধানমন্ত্ৰীগৰাকীৰ হাতৰ পৰা ভূমিৰ পট্টা লাভ কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা